আজি আমি দুধনৈ কলেজত অসমৰ প্ৰথমখন কাব্যগ্ৰন্থ একলব্য ৭টা ভাষাত প্ৰকাশিত কাব্যগ্ৰন্থ প্ৰথমখন উন্মোচন কৰিলোঁ। ইয়াত অসমীয়া আছে, ইংৰাজী আছে, নেপালী আছে, বড়ো আছে, ৰাভা আছে আৰু মিচিং ভাষাত এই কাব্যগ্ৰন্থখন প্ৰস্তুত কৰা হৈছে। এই কাব্যগ্ৰন্থখনৰ উদ্দেশ্য হৈছে সকলোকে অন্তৰ্ভুক্তি কৰা। আমি যেনেকৈ একলব্যক বহিৰ্ভূত কৰাৰ কাৰণে ভাৰতে এটা সম্ভাৱনা হেৰুৱালে, এতিয়া আমাৰ ক্ষুদ্ৰ জাতীয় সত্তাসমূহৰ আমি একত্ৰিত কৰি আমি তেওঁলোকৰ যিটো একক বৈশিষ্ট্য সেইখিনি জীয়াই ৰাখো আৰু সেই একক বৈশিষ্ট্যৰ লগতে সামূহিকভাৱে আমাৰ সামূহিক যিটো অসমীয়া সত্তা সেইটোৰ যোগেদি আমি এটা সুস্থ সবল সমাজ গঢ়াৰ উদ্দেশ্যে আজি এই মহাবিদ্যালয়ত আমি গ্ৰন্থখন উন্মোচন কৰিলোঁ। এই গ্ৰন্থখন উন্মোচনত আপোনাৰ নেপালী ভাষাত যমন্তী উপাধ্যায়, ডক্টৰ যমন্তী উপাধ্যায়, বড়ো ভাষাত কনিষ্ক হাজোৱাৰী, ৰাভা ভাষাত জয়চন্দ্ৰ ৰাভা, ইংৰাজীত অৰুন্ধতী দত্ত চৌধুৰী আৰু বঙালীত স্বপ্নানাথ উপাধ্যায়ে মূল অসমীয়া কবিতাসমূহ অনুবাদ কৰিছে। আপুনি ধেমাজিৰ পৰা ইয়াত দুধনৈলৈকে আহিলে, দুধনৈ মহাবিদ্যালয়খন উন্মোচন কৰিলে আপুনি ইয়াত, মানে উদ্দেশ্যটো কি আছিলে আচলতে? আচলতে ইয়াত আমাৰ বড়ো আৰু ৰাভা ভাষাৰ যিকেইজন অনুবাদক তেওঁলোক ইয়াত আছিল আৰু এই গোটেইখিনি লগত সমন্বয় স্থাপন কৰিছিলে এই মহাবিদ্যালয়ৰ শিক্ষয়িত্ৰী বন্দিতা বৰবৰাই। গতিকে মই তেখেতলোকক কৃতজ্ঞতা জনাবৰ কাৰণে, তেখেতলোকক লগ কৰিবৰ কাৰণে আৰু মই এই কলেজৰ শিক্ষক গোট তথা অধ্যক্ষক এই বিষয়ে অনুমতি বিচাৰিছিলো আৰু তেওঁলোকে সহযোগ কৰাৰ কাৰণে মই ইয়ালৈ আহিবলৈ মানসিকভাৱে প্ৰস্তুত হৈ আজি উপস্থিত হলো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।